Okay, hello dear students. So last class of electric field lines opor discuss korisilo. Aru dipole opor chaisilo. Dipole ki hoy? Two equal and opposite charges separated by small distance minus q plus q ekita equal and opposite hoy gol. Separated by small distance. A small distance to kami 2a dipole represent koru. 2a. A point O2 center of the dipole, মানে এখানে প্রায় এখানে লেখে A, আকৌ এখানে প্রায় এখানে লেখে A. This is a dipole. Two equal and opposite charges separated by a small distance is called as dipole. ইয়াৰ লগত এটা টার্ম আছিল, that term is called as dipole moment. Dipole moment P দি প্লে ৰিপ্ৰেজেন্ট কৰিছিল, ইকুৱেল টু কি আছিল? Q into 2A. Vector quantity হয়, direction to কি হয়? Always from negative to positive. Negative opera positive hole hobo mane a dipole to juntu moi akisu a dipole to dipole moment kun pine ase a negative opera positive hole etu direction ase thik ase so ekhini soa pisot moi aru eta kotha koi diu eta dipole related etu chapter ami jiman khini derivation korim thik ase minus to agot rakhim plus to pisot rakhim এটো মাইনাস কিউ দিলম এটো প্লাস কিউ দিলম ঠিক আছে এটো জাস্ট এটা ওয়ে হয় যোনটো আমি ফলো কৰি আছো স্ট্যান্ডার্ড ৰিজাল্ট উলাব কাৰণে এনে প্লাস কিউ আগপিনে প্লাস কিউ এতে ৰাখিলেও আনসাৰটো একে উলাব বাট বহুতে কি হয় বহুত বাৰ কৰি থাকোতে আনসাৰটো মিলাবলৈ অকমান টান পাই যায়গে এনে উলাব কিন্তু নুলুৱা নহয় ওকে বাট উলাবলৈ অকমান টান পাই যাব So হেবিলাকত টাইম ওয়েস্ট কৰি থাকিব নালাগে আমি এনেকৈ ৰাখিলম মাইনাস কিউ এপিনে প্লাস কিউ এপিনে ওকে সো আমি নেক্সট টপিক টুলে যাও সেই টপিকটো হয় ইলেক্ট্ৰিক ফিল্ড এট এ এক্সিয়াল পইণ্ট অফ এ ডাইপোল ডাইপোলৰ এক্সিয়াল পইণ্ট মানে এটো এটা একিটা চাৰ্জ ডাইপোলৰ এক্সিয়াল পইণ্ট মানে এটো এক্সিস অফ দা ডাইপোল হয় দিস ইজ দা এক্সিস অফ দা ডাইপোল এই এক্সিসত মই যদি কোনোবা এটা পইণ্টত ৰাখো পইণ্টত চাও দা ইলেক্ট্ৰিক ফিল্ডটো কিমান হ'ব ঠিক আছে সো আমি এটো পইণ্টটো জানো ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ পইণ্ট চাৰ্জ ই ইকুৱেল টু কিমান হয় k q বাই r স্কয়াৰ k ভ্যালুটো হয় 1/4 পাই এপসিলন নট ঠিক আছে সো এতিয়া ফাৰ্স্টতে মই এই ডেৰিভেশনটো চাও ডেৰিভেশনটো কি হ'ব মাইনাস q এপিনে আছে প্লাস q separated by distance twice a center point to o loiso aru moi eta point m ot electric field uliam this is the point m etu point m to hoy a m to center of the dipole or pora r distance durot ase please enake loba korute ki hoy keteba r to ekhini pura measure kori dia jay tar pisot ako result to nulage answer eta ulabo kintu standard result to nulage thik ase so point m to khoda center of the dipole or pora measure kori ঠিক আছে এই ডায়াগ্রামটো ক্লিয়ার সাইলো ডায়াগ্রামটো একবার মাইনাস কিউ প্লাস কিউ সেপারেটেড বাই টুয়াইস এ ডাইপোল বনি গল সেন্টার অফ দা ডাইপোল ললো ও পয়েন্ট এম টু ডাইপোল মোমেন্ট পয়েন্ট এম অত ইলেক্ট্রিক ফিল্ড উলিয়াম পয়েন্ট এম অত ইলেক্ট্রিক ফিল্ড পয়েন্ট এম টু কিমান দূৰত আছে সেন্টার অফ দা ডাইপোলতকে আৰ ডিসটেন্স দূৰত আছে ঠিক আছে এই পি টোৱে বুজাই আছে ডাইপোল মোমেন্টৰ ডাইৰেকশন ডাইপোল মোমেন্ট কোপৰা আছে মাইনাস কিউ পৰা প্লাস কিউ লৈকে ঠিক আছে এটো হে ডায়াগ্রামটো আকিলো নেক্সট আৰু এটা বস্তু কইলো সোৱা সাপোজ a এটা ভেক্টৰ হয় এই গুটে ভেক্টৰটোক মই কেনেকৈ লিখিব পাৰো that is magnitude of a vector of magnitude to multiplied by unit vector গুটে vector whole vector can be written as magnitude into unit vector okay so ইয়াতে মই এটা টার্ম ধৰিম that is যদি তোমালোকে সোৱা মই ডাইপোলটো আকিছো মাইনাস কিউ পৰা প্লাস কিউ লৈকে এটো মাইনাস কিউ এটো প্লাস কিউ সো ডাইপোল মোমেন্ট মোৰ কোন পিনে আছে এপিনলে আছে ডাইপোল মোমেন্ট ভেক্টৰটো মাইনাস টু প্লাস আৰু মই মানিলম এটো ডাইৰেকশনত এটা ইউনিট ভেক্টৰ হয় p cap ঠিক আছে p cap ৰ ডাইৰেকশন কোন পিনে হয় মাইনাস টু প্লাস দিস ইজ এ ইউনিট ভেক্টৰ okay
সো এতিয়া মই চাওঁ মই কি লিখিছো কেনেকৈ কনসিডাৰ কৰিছো সো কনসিডাৰ এটো স্টাৰ্ট কৰো কনসিডাৰ এন ইলেক্ট্ৰিক ডাইপোল কনসিস্টিং অফ চাৰ্জেস প্লাস q and minus q separated by a distance twice and placed in vacuum এই vacuum word to লিখিবাই নহলে epsilon not to নাহিব let m be a point on the axial line at a distance of r from the center of the dipole on the side of charge plus q r distance দূৰত plus q side of r distance দূৰত center of the dipole পৰা মই point to লৈ আছো এতিয়া এটো পইণ্টত এই মাইনাস q কাৰণে ইলেক্ট্ৰিক ফিল্ডটো কোন পিনে হ'ব আমি জানো মাইনাসত গৈ প্লে সোমাইগে সো ইয়াৰ পৰা যদি সোৱা মাইনাসত এনেকৈ আহিব আৰু এই প্লাস q পৰা কি হয় ওলাই যায় সো ইয়াৰ পৰা এনেকৈ গৈ থাকিব সো মই পইণ্ট এমত মই হেতুৱে দেখাই দিছো e due to plus q e due to minus q এটো সো নেক্সট পইণ্ট electric field at m due to charge minus q e minus q এটো কিমান হ'ব ফার্স্ট এটা ম্যাগনিটিউড টু সো মই এজ এ ভেক্টর লিখিছো সো ফার্স্ট এটা মই ম্যাগনিটিউড টু সাম ম্যাগনিটিউড টু কিমান হ'ব কিমান আছিল k q by r square k ভ্যালু টু 1/4 pi epsilon naught q ভ্যালু টু minus q কাৰণে q ভ্যালু টু হয় q ডিসটেন্স টু কিমান minus q পৰা কি মই ক'ব পাৰো এখিনি পৰা এখিনলৈকে r আকৌ এখিনি পৰা এখিনলৈকে a সো মই ক'ব পাৰো r plus a whole square আচ্ছা এটো হৈ গল ম্যাগনিটিউড টু ডাইৰেকশন টু কি হ'ব সো minus q কাৰণে এটো পইণ্টত কোন পিনে আছে ফিল্ডখন এটো ডাইৰেকশনত আছে সো মই কি ক'ব পাৰিম এপিনে ডাইৰেকশনটো মোৰ p cap আছিল ইউনিট ভেক্টৰটো সো এপিনে ইউনিট ভেক্টৰটো হৈ যাব minus p cap সো মই ইয়াতে লিখিব পাৰো minus p cap হে মাইনাসটো মই আগত লিখি পেলাই মই ইয়াতে দেখাই আছো ঠিক আছে ভালকে চাই লো একবাৰ ফাৰ্স্টতে ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ পইণ্ট চাৰ্জ লগালো 1/4 pi epsilon naught চাৰ্জ তো আছিল q ডিসটেন্স তো আছিল r plus a whole square এটো হৈ গল ম্যাগনিটিউড টু ডাইৰেকশন তো কোন পিনে হ'ব minus q কাৰণে এটো পইণ্টত minus q কাৰণে এটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডখন এটো পিনে থাকিব p cap তো কোন পিনে আছিল p cap তো এটো ডাইৰেকশনত আছিল সো এই ডাইৰেকশন তো কি হ'ব এই ডাইৰেকশনৰ ইউনিট ভেক্টৰটো minus p cap minus of p cap এই মাইনাস টু কে মই আগতে লিখি পেলাই ইয়াতে দেখাই আছো সো e due to minus q as vector নোট কৰিলা ঠিক আছে আকৌ মই ব্র্যাকেটত লিখিও দিছো টুৱাৰ্ডছ লেফট বুলি ব্র্যাকেটত একচুয়ালি নিলিখিলেও হয় বিকজ p cap মই অলৰেডি ডিফাইন কৰি লৈছো কোন পিনে হয় ঠিক আছে সো এই বস্তুটো মই ফাইন্ড আউট কৰিলো সো p cap ৰ ওপৰটো লিখা আছে where p cap is a unit vector along dipole axis from minus q to plus q ঠিক আছে ওকে নেক্সট মই প্লাস q কাৰণে ওলাম a plus q2 কাৰণে এটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডটো কিমান হ'ব একবাৰ চাই লওঁচোন কি মই ক'ব পাৰো k q divided by distance to হৈ যাব এখিনিৰ পৰা এখিনলৈকে a এখিনিৰ পৰা এখিনলৈকে r so এখিন distance হৈ যাব r minus of a whole square into p cap plus q to এপিনে আছে এপিনে ডাইৰেক্ট ইউনিট ভেক্টৰটো p cap হয় so এনেকৈ লিখিব পাৰো এটো মই লিখিম নেক্সট পেজত মই তোমালোকক হেতুকে দেখাম so e due to plus q to সোয়া electric field at m due to charge plus q e plus q as vector উপর vector sign to দি আছে so vector sign to দিয়াৰ কাৰণে ফাৰ্স্টতে ম্যাগনিটিউড টু লিখিলো তাৰ পিছত ইউনিট ভেক্টৰ দি প্লাই মাল্টিপ্লাই কৰিলো আকৌ ব্র্যাকেটত মই লিখিও দিছো টুৱাৰ্ডছ ৰাইট সাইড hence the resultant electric field at point p is resultant field খন কি হ'ব e axial খন e due to plus q as vector plus e due to minus q as vector so মই এটা সাবস্টিটিউট কৰো এটো সো e axial এখন প্লাসৰ কাৰণে আৰু এখন মাইনাসৰ কাৰণে বিকজ মাইনাস তো এটা মাইনাস আছিল সো হে মাইনাস তো মই আগত লিখি দিলো আৰু p cap দুইটাতে p cap আছিল সো p cap কমন লৈ ললো এটা সো q/4 pi epsilon naught কমন আহিব থাকি যাব 1 divided by r minus of a square minus of 1 divided by r plus a square p square এতিয়া যদি এই টার্মটো যদি সলভ কৰিবলৈ চোৱা অকমান এই টার্মটো যদি এলসিএম লোৱা এলসিএম তো কি আহিব
এনেকৈ লিখিব পাৰিম নে চোৱাচোন r minus of a whole square আকৌ r plus a whole square plus a whole square LCM টো এটো আহিব হয় এই দুটাৰ LCM টো এটো আহিব এতিয়া ইয়াকে মই আকৌ r minus of a ক মই এনেকৈ লিখিব পাৰিম নে r minus of a into r minus of a আকৌ r plus a whole square ক মই লিখিব পাৰিম r plus a into r plus a এতিয়া r minus a r plus a কি হৈ যাব r square minus of a square আৰু এটা r minus of a r plus a কি হৈ যাব r square minus of a square সো মই তলত লিখিব পাৰিম r square minus of a square whole square ঠিক আছে সো এটো অকমান ডাউট হৈ যায় কি স্যার কেনেকৈ আহি গল তলত সো আই হোপ দিস ইজ ক্লিয়াৰ ঠিক আছে এ তলৰ এটো এলসিএম লৈ প্লাই আহিছে যোনটো এ তলৰ টাৰ্মটো আছে এহে দুটা এলসিএম লৈছো এলসিএম লৈ প্লাই একিটা আকৌ ভাঙিছো r minus of a r minus of a r minus of a whole square কেনেকৈ ভাঙিছো r plus a whole square r plus a কে ভাঙিছো এটা আমি জানো r minus of a r plus a কি হ'ব r square minus a square আৰু এটা r minus a আৰু এটা r plus a কি হৈ যাব r square minus of a square সো এটোকে মই লিখিব পাৰো r square minus of a square whole square যোনটো মই এটা লিখি থৈছো আৰু ওপৰত আহি যাব ওপৰটো সলভ কৰিব পাৰিবা সকে ওপৰত এপিনে আহি যাব r plus a whole square সো তাক ব্ৰেক কৰো r square plus a square plus twice r আৰু minus of a whole square হেতু ব্ৰেক হ'ব minus of a square minus of r square plus twice r সো এতিয়া যদি সোয়া এটোত plus r square minus a square plus a square cancel out হৈ যাব সো পাই যাবা 4ra q 4 pi epsilon naught এটো তো থাকিবই next 4ra divided by r square minus of a square p cap okay so এতিয়া মই অকমান বস্তুটো ফর্ম কৰিম ফর্ম কেনেকৈ কৰিম মই সোয়া এটো লিখিলাম 1/4 pi epsilon তাৰপিছত 2 4 ক মই ব্ৰেক কৰিম 2 into 2 সো 2 এটা ইয়াতে লিখিলো আৰু এটা এই q টো লিখি প্লাই twice a বুলে লিখিলো q into twice a into r divided by a2 into p cap okay অকন জাস্ট বনাই আছো 4 ক 2 into 2 কে ব্ৰেক কৰিলো q into twice a এটা লিখিলো আৰু 2r বেলেগকে লিখিলো আচ্ছা সো q into 2a কি হয় ডাইপোল মোমেন্ট p সো হেতুকে p লিখিলো নেক্সট স্টেপ 1/4 pi epsilon naught লিখিলো 2 লিখিলো q into twice a p লিখিলো r টো আছিল r লিখিলো r square minus of a square এনেকৈ লিখিলো সো p cap ঠিক আছে সো এক্সেল পইণ্টত কিমান হয় এটা গম পালা সে পইণ্টত কিমান হ'ব এটো কৰিলে উলাই যাব আৰু p cap মানে কি নেট ফিল্ডখন কোনটো ডাইৰেকশনত হ'ব নেট ফিল্ডখন along p cap হ'ব ঠিক আছে যদি তোমালোকে সোয়া এই ডায়াগ্ৰামটো এটো পইণ্টত প্লাস q মাইনাস q কাৰণে ইলেক্ট্ৰিক ফিল্ডখন পালা দুইটা ভেক্টৰিয়েলি সলভ কৰিলা তাৰপিছত নেট ফিল্ডখনৰ ডাইৰেকশন কোন পিনে পালা এ পিনে পালা p cap কাৰণে পালা ঠিক আছে so this is the result of this derivation simple derivation exam oriented হয় okay so এটো আমাৰ এক্সপ্ৰেশনটো পাই থৈছিল e axial এতিয়া আমি এটা স্পেশাল কেস ডিসকাস কৰিম যদি r is greater than a হয় r is much greater than a sorry যদি এই কেসটো ভ্যালিড হয় তেতিয়া হলে আমি হে ডাইপোলটো কম শর্ট ডাইপোল বলে ওকে দিস ইজ a condition to হয় for a short dipole মানে কি এই r টো a তুলনাত বহুত ডাঙৰ সো যদি a টো মানে কি a টো বহুত সৰু r তুলনাত a যদি সৰু a স্কয়ার আৰু সৰু সো ইয়াৰ পৰা a স্কয়াৰ টো নেগলেক্ট কৰিব পাৰিম for a short dipole সো a স্কয়াৰ টো নেগলেক্ট কৰাৰ লগে লগে কি হ'ব সোৱা e axial equal to এটো টার্মটো থাকিবই twice p r টো ওপৰত থাকিবই ইয়াতে a স্কয়াৰ টো নাইকিয়া হৈ গল মানে r স্কয়াৰ হোল স্কয়াৰ that is r power of 4 p cap তো থাকিবই p cap is the direction এতিয়া next step
এটা r দি এটো r কিউব হৈ যাব so result will be e axial this is for a short dipole this is for a dipole or this is for a short dipole so exam question কি আহে চাই লবা এনে ডেৰিভেশ্যন আহিলে এটো ডিৰাইভ কৰি প্লে স্পেশাল কেস তো লিখি কিন্তু কেতিয়াবা কিছুমান নিউমেৰিকেল সলভ কৰিবলৈ কৈ দিয়ে শৰ্ট ডাইপোল বলে তেতিয়া হলে এটো ফৰ্মুলা ইউজ কৰিব লাগিব ওকে so I hope this is clear okay next eto case saw eto ki hoy this is electric field at an equatorial point ki hoy eto minus q eto plus q ami dipole to khoda minus q pura plus q leke lom de plus q eto center e center ot eta perpendicular bisector aka enekwa this is the perpendicular bisector e ki hoy ase epineu a bisect koila aru eta 90 degree a perpendicular bisector juntu point e loa he point to koi equatorial point ঠিক আছে so next আমি এটা equatorial point ৰ কাৰণে চাম এটো so electric field at an equatorial point of a dipole same minus q plus q এটো point m মোৰ juntu equatorial point হয় এ minus q কাৰণে কি হ'ব minus q টা আহিলে electric field খন সোমাই হি so ইয়াৰ পৰা এটো ডাইৰেকচনত থাকিব electric field খন plus q পৰা ওলাই যায় so এটো পইণ্টত এটো ডাইৰেকচনত থাকিব electric field খন e due to plus q e due to minus q ঠিক আছে আচ্ছা সো তোমালকে জানিব পাৰিবা কি যদি এনেকে পারপেন্ডিকুলার বাইসেক্টর লৈ প্লে মই যদি এনেকে দুটা পয়েন্ট জয়েন কৰো এই দুটা সাইড কিটা ইকুয়াল হয় এটো জিওমেট্রিৰ এটা রুল হয় যদি এটো পারপেন্ডিকুলার বাইসেক্টর হয় তেতিয়া হলে এই দুটা সাইড ইকুয়াল হ'ব এটা এই দুটা সাইড যদি ইকুয়াল হয় এই কন্টেন্ট অ্যাঙ্গেল কিটা ইকুয়াল হ'ব সো এটো যদি থিটা এটো থিটা ঠিক আছে এটো জিওমেট্রিটো আকিলো minus q to plus q p cap এটো ডাইরেকশনত থাকিব এটো পয়েন্ট o is the center so এখানে পাই এখানে লেকে যদি a এখানে পাই এখানে লেকে a total distance to twice এটা এটোকে লিখি লৈছো অলমান সোয়া consider an electric dipole consisting of charges minus q plus q separated by distance twice a placed in vacuum let m be a point in the equatorial line of the dipole at a distance r from it এখানে পৰা এখানে লেকে distance to r লৈ আছে ঠিক আছে now electric field at m due to plus q charge a plus q কাৰণে magnitude to কিমান হ'ব ফাৰ্ষ্টতে হেতু সো magnitude to কিমান হ'ব সো a plus q কাৰণে এটো পইণ্টত কিমান হ'ব k q এই ডিসটেন্স তো লাগিব ডিসটেন্সৰ স্কয়াৰ হ'ব ডিসটেন্স তো কিমান হ'ব সো এটো to 90 ডিগ্ৰী এটো a এটো r সো ডিসটেন্স তো কিমান হ'ব পাইথাগোৰাছ থিওৰেম লগালে পাবা এটো যদি x বুলে লোৱা পাবা x স্কয়াৰ equal to r square plus a square ইয়াতে তো x square আহিব so x square জায়গাত r square plus a square লিখিব পাৰিম this is r square plus a square লিখিলো এটো হৈ গল s vector কাৰণে এটা ডাইৰেকশন দিব লাগিব ইয়াতে p cap নহব কাৰণ কি p cap তো এটো ডাইৰেকশনত বাট এই ফিল্ড খন তো এটো ডাইৰেকশনত আছে so মই লিখি দিও along ইয়াতে মই p বুলে লিখা হৈ গল ভুল হল মোৰ ইয়াতে এটো m হ'ব along bm ঠিক আছে bm ৰ ডাইৰেকশনত আছে b পৰা m লৈকে যোনটো ডাইৰেকশন হেতু ডাইৰেকশনতে ইলেক্ট্ৰিক ফিল্ড খন আছে নেক্সট চাও ইলেক্ট্ৰিক ফিল্ড ডিউ টু মাইনাস q চাৰ্জ মাইনাস q কাৰণে কিমান হ'ব সেম k q minus q এখানে পৰা এখানে লৈকে ডিসটেন্স তো কিমান হ'ব সেম আকৌ একে হ'ব r স্কয়াৰ প্লাস a স্কয়াৰ সো ইয়াতে আকৌ r স্কয়াৰ প্লাস a স্কয়াৰ ডাইৰেকশন তো along pa এই ডাইৰেকশন তো কি হ'ব সৰি pa নহব এটো ma হ'ব minus q কাৰণে এটো পইণ্টত আহি প্লে সোমাবহি সো m ৰ পৰা p লৈকে ডাইৰেকশন তো হ'ব m m ৰ পৰা a লৈকে m এটো পইণ্ট a লৈছো m ৰ পৰা a লৈকে ঠিক আছে ক্লিয়াৰ এটা সো দুটা মোৰ লিখা ভুল হৈছে এটো হ'ব bm আৰু এটো হ'ব ma ঠিক আছে এটা সোয়া অলপমান এই দুটা ভেক্টৰ কোয়ান্টিটি হৈ গল এটা ভেক্টৰ এপিনে আছে এটা ভেক্টৰ এপিনে আছে সো ৰিজাল্টেন্ট ফিল্ডখন তুমি উলাব লাগে আৰু এটা বস্তু চাই লোৱা ইয়াতে কি ম্যাগনিটিউড কিন্তু দুটা ভেক্টৰ একে হয় এটো যিমান এটো হিমান ম্যাগনিটিউড এটো সলভ কৰিলে যিমান পাবা এটো সলভ কৰিলে হিমানে পাবা দ্যাটস ওয়াই e due to plus q আৰু e due to minus q e due to plus q
is equal to E due to minus Q in their magnitude. Magnitude to একে মই ক'বলৈ যোৱা নাই ভেক্টৰ কিটা একে বোলে বিকজ দুটা বেলেগ বেলেগ ডাইৰেকশনত আছে কিন্তু ম্যাগনিটিউড কিটা দুইটাৰ একে ঠিক আছে আচ্ছা এটা এহে দুটা ৰিজাল্টেন্ট ওলালেহে নেটটো পাবা ঠিক আছে আমি ৰিজাল্টেন্ট উলিয়াম বাট ৰিজাল্টেন্ট উলিয়া আগত অকমান চাই লওঁ এটো সো the magnitude of E due to plus Q is equal to E due to minus Q so হেতুকে মই এনেকে লিখি লৈছো magnitude টো এটোৱে এটা সোয়া অলপমান জিওমেট্ৰি চাওঁ মই ফাৰ্ষ্টতে এনেকে এটা লাইন ড্ৰ কৰি লওঁ this line is parallel to AB এই লাইনটো parallel to AB এটা এটো যদি থিটা হয় কি মই ক'ব পাৰিম এটো থিটা হ'ব হ'ব না alternate angle হৈ গল এটো থিটা হলে এটো থিটা হ'ব নেক্সট সোয়া এটো যদি থিটা হয় কি মই ক'ব পাৰিম এটো থিটা হ'ব corresponding angles are equal so মাজৰ এংগলটো কিমান হৈ গল দুটা ভেক্টৰৰ মাজৰ এংগলটো twice থিটা হয় এটা বিচাৰিলে তোমালোকে সলভ কৰিব পাৰা বিকজ তোমালোকে ভেক্টৰৰ ৰুলটো জানা a ভেক্টৰ b ভেক্টৰ সাপোজ এটো এটা a ভেক্টৰ এটো এটা b ভেক্টৰ মাজৰ এংগলটো যদি থিটা হয় তোমালোকে প্যাৰালেলোগ্ৰাম ল লগাই প্লাস সলভ কৰিব পাৰা ৰিজাল্টেন্ট উইল বি a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস twice ab cos থিটা root under of এনেকে সলভ কৰিব পাৰা বাট তেনেকে সলভ কৰাতকে অকন চাই লোৱাচোন মই বস্তু এটা দেখাও ইয়াতে সাপোজ এটো 7 নিউটন ফোর্স এটা ভেক্টৰ হিকাৰণে ফোর্স লৈ আছো এটো 7 নিউটন আৰু মাজৰ এংগলটো মানি লোৱা 60 ডিগ্ৰী তেতিয়াহলে এটাৰ ৰিজাল্টেন্টটো কোন পিনে হ'ব যদি দুটা ভেক্টৰ ইকুৱেল হয় তেতিয়াহলে ৰিজাল্টেন্টটো এক্স্যাক্টলি মাজৰ পৰা যায় মানে এপিনো 30 ডিগ্ৰী হ'ব এপিনো 30 ডিগ্ৰী হ'ব হয় সাপোজ ভেক্টৰ কিটা যদি ইকুৱেল হয় ৰিজাল্টেন্টটো একদম মাজেদি প্লে যায় সাপোজ এটো 7 নিউটন ফোর্স আৰু এটো 5 নিউটন ফোর্স মাজৰ এংগলটো মানি লোৱা 60 ডিগ্ৰী তেতিয়ালে ৰিজাল্টেন্টটো কোন পিনে যাব এই ডাঙৰডালৰ পিনে যাব যোনটো ডাঙৰ ফোর্স আছে হেটো পিনে ৰিজাল্টেন্টটো যাব খতে যদি ইকুৱেল হয় এক্স্যাক্টলি মাজেদি যাব যদি এটা ডাঙৰ এটা সৰু হয় ডাঙৰটো পিনে যাব ৰিজাল্ট ঠিক আছে এতিয়া এটুত চোৱাচোন এটুত কি আমি ক'ব পাৰো ৰিজাল্টেন্টটো একদম সেন্টাৰ দি প্লে যাব বিকজ দুটা ভেক্টৰটো ইকুৱেল হয় সো মানে ৰিজাল্টেন্টটো এটো ডাইৰেকশনতে আছে এটো ডাইৰেকশনতে ৰিজাল্টেন্টটো আছে আচ্ছা সো মই প্লাস কিউব একবাৰ ৰিজলভ কৰি চাওঁ এই ভেক্টৰটোক যদি মই ৰিজলভ কৰো এপিনে এটা কম্পোনেন্ট আহিব দ্যাট ইজ e ডিউ টু প্লাস কিউ cos থিটা আৰু এপিনে আহিব e ডিউ টু প্লাস কিউ sin থিটা সিমিলাৰলি যদি মাইনাস কিউক ৰিজলভ কৰিছো এটো হৈ যাব e ডিউ টু প্লাস মাইনাস কিউ cos থিটা আৰু এটো হৈ যাব e ডিউ টু মাইনাস কিউ sin থিটা প্লাস কিউক ৰিজলভ কৰিলে এটো এটা কম্পোনেন্ট পাবা এপিনে এটা মাইনাস কিউ ৰিজলভ কৰিলে এপিনে পাবা সো দুইটাৰে যোনটো sin থিটা কম্পোনেন্ট আছে সেই sin থিটা কম্পোনেন্ট কিটা কেনসেল আউট হৈ যাব বিকজ এটো এপিনে হ'ব ম্যাগনিটিউড কিটা ইকুৱেল থিটা কিটাও ইকুৱেল সো এই দুটা কম্পোনেন্ট কেনসেল হৈ যাব সো মই ক'ব পাৰো নেট যোনটো ভেক্টৰ হ'ব that will be along this direction মানে কি হ'ব এটো হৈ যাব e ডিউ টু মাইনাস কিউ cos থিটা প্লাস e ডিউ টু প্লাস কিউ cos থিটা এটোৱে ইয়াৰ ৰিজাল্টেন্টটো হ'ব সো হেতুকে মই লিখি থৈছো সোৱা একবাৰ The components of E due to plus Q and E due to minus Q normal to the dipole axis will cancel out and components parallel to dipole axis will add up. The total electric field is opposite to P cap. ঠিক আছে সো এটা কি হ'ব সো নেট ফিল্ডটো যদি P capৰ অপোজিটে হ'ব ন একবাৰ চাই লোৱা P cap কোন পিনে আছিল P cap এপিনে হ'ব এটা এই নেট আমাৰ যোনখন ফিল্ড আহি আছে এটো এপিনে হ'ব সো ইয়াৰ ডাইৰেকশনটো কি হ'ব মাইনাস অফ P cap নেট ফিল্ডখন আৰু ভ্যালুটো কিমান হ'ব ইমান হ'ব এটো ম্যাগনিটিউডটো হ'ব আৰু ডাইৰেকশনটো মাইনাস P cap সো মই লিখিব পাৰো এতিয়া E cot equatorial is equal to minus P cap মানে মাইনাস টো আগত দি দিলো E due to minus Q cos theta E due to plus Q cos theta আচ্ছা এতিয়া সোয়া এই দুটাৰ ম্যাগনিটিউডটো ইকুৱেল হয় E due to minus Q E due to plus Q সো কি মই ক'ব পাৰো থিটা কিটাও ইকুৱেল হয় যদি প্লাস কৰো 2 এটা আহি যাব সো মই লিখিলো 2 into
1/4πε0 q into r square plus a square into cos theta pk এতিয়া এই ডায়াগ্ৰামটোত চোৱা এই ডায়াগ্ৰামটোত চাই পেলাই ক'ব পাৰিবা নেকি cos theta equal to কিমান আহিব ইজি হয় চোৱা এই ডায়াগ্ৰামটো চোৱা cos theta equal to কি হ'ব cos theta equal to কি হয় base by hypotenuse so base to কিমান আমাৰ base to a আৰু এটো hypotenuse হৈ যাব hypotenuse to কিমান হ'ব √under of r square plus a square মানে মই এনেকৈ লিখিব পাৰো r square plus a square power of 1/2 এটো হৈ যাব cos theta equal to so মই a value to substitute কৰিম cos theta জায়গাত so cos theta জায়গাত মই লিখিলো a r square plus a square power of 1/2 pk এটা এটো সলভ কৰিব লাগে সলভ কেনেকৈ কৰিম q into twice a এটা ফৰ্মত লিখিলো q into twice a কি হৈ যাব আকৌ p হৈ যাব আৰু এটো r square plus a square whole power of 1/2 so এটো হৈ যাব r square plus a square power of 3/2 so এটো আহি যাব ফাইনালি minus of 1/4πε0 p r square plus a square power of 3/2 pk এই মাইনাস টো মানে বুজাই আছে pk পৰ অপোজিট ডাইৰেকশনত আছে ঠিক আছে so special case কি if r is far greater than a যদি short dipole মানে a square is neglected a square neglect কৰিলে পাই যাবা r power of 3 পাই যাবা r power of 3 so ঠিক আছে this is for equatorial একবাৰ কৰিবা ডেৰিভেশন কিটা নিজে ভালকে ওকে সিম্পল হয় যত দৰকাৰ হয় লাগিলে পজ কৰি লবা মই যোনটো কৈ আছো ভিডিওটোত তাৰপিছত নিজে একবাৰ কৰিবা আৰু এটা আমাৰ এটা কেস আছে এটো হৈছো ফৰ এ শৰ্ট ডাইপল হে হ'ব এটো দেই ই এক্সিএল ৰ ভ্যালুটো কিমান আছিল ফৰ এ শৰ্ট ডাইপল এটো ই এক্সিএল ৰ ভ্যালুটো আৰু ই ইকুৱেটৰিয়েল ৰ ভ্যালুটো কিমান আছিল ফৰ এ শৰ্ট ডাইপল এটো এতিয়া দুটাক যদি ডিভাইড কৰি দিলে কি পাবা চোৱা ডিভাইড কৰিলে পাবা e axial by e equatorial equal to এটো কাট খাব r cube কাট খাব p কাট খাব 2 so e axial by e equatorial equal to পাই যাবা 2 that is e axial is equal to 2 times of e equatorial this is for a short dipole হয় কিন্তু ঠিক আছে so সাবা এখিনি ভালকে অলপমান কিবা ডাউট হলে জনাবা so that's all for today thank you